নমস্কাৰ, তোমালোক সকলোকে লাৰ্ণ আপ চেনেলটোৰে আদৰণি জনাইছোঁ। আজি আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ ছামাৰ ইণ্টাৰ্ণশ্বিপৰ ওপৰত ডিছকাছ কৰিম যে গুৱাহাটী ইউনিভাৰ্চিটিৰ ছামাৰ ইণ্টাৰ্ণশ্বিপবোৰ তেওঁলোকে কি কোৰ্চত প্ৰভাইড কৰে, প্লাছ কেনেকৈ আমি এপ্লাই কৰিব লাগে, কোনটো পৰ্টেলৰ থ্ৰুদি আমি কি কৰিলে আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ ছামাৰ ইণ্টাৰ্ণশ্বিপটো কৰিবলৈ পাম। তো সেই গোটেইখিনি বস্তু আজিৰ ভিডিঅ'টোত মই ডিছকাছ কৰিম। তো প্ৰথমতে কি কৰোঁ যে ইণ্টাৰ্ণশ্বিপটো আমি কিয় কৰিব লাগে। প্ৰথমতে আমাৰ মনত কুৱেশ্যনটো আহে যে ইণ্টাৰ্ণশ্বিপটো আমি কিয় কৰিব লাগে। তো ছাপ'জ তুমি কেতিয়াবা প্ৰাইভেট কিবা জব ইণ্টাৰভিউত গ'লে বা কিছুমান গভাৰ্ণমেণ্ট এক্সামতো গ'লে সেইবোৰ যেতিয়া ইণ্টাৰভিউবোৰ হয়, ইণ্টাৰভিউত তেতিয়া তোমাৰ কি হয়, যিখিনি তোমাৰ এক্সপিৰিয়েঞ্চ হয় সেইবোৰ সোধা হয়। তো তেতিয়া তোমাৰ যেতিয়া ইণ্টাৰ্ণশ্বিপটো কৰিবা, তুমি সেই ফিল্ডত যেতিয়া তুমি নলেজটো ল'বা এটা পাৰ্টিকুলাৰ টপিকত, তো সেইখিনি তুমি এজ এ এক্সপিৰিয়েঞ্চ হিচাপে তুমি সেই ইণ্টাৰভিউবোৰত ইউজ কৰিব পাৰিবা। যাৰ ফলত মানে কি তোমালোক কি কোম্পানীটোৱে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব বা হায়াৰ প্ৰিফাৰেঞ্চ দিব বেলেগৰ তুলনাত যোনে ইণ্টাৰ্ণশ্বিপটো কৰা নাই। তো সেইকাৰণে আমাৰ ইণ্টাৰ্ণশ্বিপ কৰাটো অতিকৈ দৰকাৰী। তো ইণ্টাৰ্ণশ্বিপটো UG PG যিকোনো ষ্টুডেণ্টে কৰিব পাৰে। ইণ্টাৰ্ণশ্বিপটো কি হয়, কিছুমান গভাৰ্ণমেণ্ট ছেক্টৰৰ পৰাও প্ৰভাইড কৰে, প্ৰাইভেট ছেক্টৰৰ পৰাও প্ৰভাইড কৰে, ইউনিভাৰ্চিটিবোৰে প্ৰভাইড কৰে, কলেজবোৰে প্ৰভাইড কৰে। তো ইণ্টাৰ্ণশ্বিপটো তুমি যিকোনো প্ৰকাৰে মানে যিকোনো জেগাৰ পৰা তুমি যিকোনো টাইমত কৰিব পাৰা, ছামাৰ ইণ্টাৰ্ণশ্বিপে হওক বা উইণ্টাৰ ইণ্টাৰ্ণশ্বিপে হওক। তো এতিয়া আমাৰ কি গুৱাহাটী ইউনিভাৰ্চিটিয়ে যিহেতু ছামাৰ ইণ্টাৰ্ণশ্বিপৰ নটিচটো দিলে, তো আমাৰ কি হয় NEP বেটছৰ যিসকল থাকে, তোমালোকৰ UG ফ'ৰ্থ ছেমৰ ষ্টুডেণ্টখিনিৰ বাবে ইণ্টাৰ্ণশ্বিপটো কম্পালচৰি হয়। মানে ইণ্টাৰ্ণশ্বিপটো কৰিলেহে তোমালোকে 2 ক্ৰেডিট এটা লাভ কৰিবা। তো সেইকাৰণে আমাৰ ইণ্টাৰ্ণশ্বিপ কৰাটো আমাৰ অতিকৈ দৰকাৰী। তো এতিয়া আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ ছামাৰ ইণ্টাৰ্ণশ্বিপৰ ওপৰত আজি মই ডিছকাছ কৰিম যে কেনেকৈ এপ্লাই কৰিব লাগে, প্লাছ কি আমাৰ কি কোৰ্চৰ ওপৰত তেওঁলোকে ছামাৰ ইণ্টাৰ্ণশ্বিপটো প্ৰভাইড কৰে, আৰু কেইটা ছিটছ আছে বা আমাৰ কি ফিজ ষ্ট্ৰাকচাৰ কেনেকুৱা। তো গোটেইখিনি ইনফৰমেশ্যন আজিৰ ভিডিঅ'টোত তোমালোকে লাভ কৰিবা। তো এইখিনি দেৰি নকৰি এতিয়া আমি কি মেইন টপিকলৈ আহোঁ। ইয়াতে তোমালোকে স্ক্ৰীণত চোৱা যে ইয়াতে গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো ছামাৰ ইণ্টাৰ্ণশ্বিপ হয় কি ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টে প্ৰভাইড কৰে। মানে গোটেই ইউনিভাৰ্চিটিখনে বেলেগ বেলেগ ডিপাৰ্টমেণ্টে প্ৰভাইড নকৰে, এটা ডিপাৰ্টমেণ্টে প্ৰভাইড কৰিব কিছুমান বেলেগ বেলেগ টপিকৰ ওপৰত। তো ইয়াতে চোৱা 22 জুন 2026 মানে কি ষ্টাৰ্ট হ'ব ছামাৰ ইণ্টাৰ্ণশ্বিপটো গুৱাহাটী ইউনিভাৰ্চিটিৰ মেইন কেম্পাছত। দেন ইয়াতে ডিউৰেশ্যনটো দিয়া আছে, ইয়াতে 4 উইকছ হ'ব, মিনিমাম 120 আৱাৰ্ছ হয়। 120 আৱাৰ্ছ মানে কি 4 উইকছ মানে ইয়াতে তোমাৰ একমাহ কৰিব লাগিব। তো 120 আৱাৰ্ছ মানে পাৰ ডে তোমাৰ ধৰি লোৱা 4 আৱাৰ্ছকৈ কৰিব লাগিব। আৰু এপ্লাই কৰা লাষ্ট ডেটটো ইয়াতে দিয়া আছে 3 মে 2026। আৰু ইণ্টাৰ্ণশ্বিপৰ ডমেইনটো দিয়া আছে যে কমিউনিকেশ্যন, দেন ছেমি কণ্ডাক্টৰ, VLSI, AI এণ্ড এম্বেডেড ছিষ্টেমছ, ৰবটিক্স উইথ 3D প্ৰিণ্টিং, মেচিন লাৰ্ণিং, বায়'মেডিকেল ছিগনেল এণ্ড ইমেজ ইণ্টেলিজেঞ্চ। তো এইখিনি আছে তোমাৰ কি সিহঁতৰ ডমেইন আছে যে এইকেইটা টপিকৰ ওপৰত বা এইকেইটা ফিল্ডৰ ওপৰত গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো ইলেক্ট্ৰনিক্স ডিপাৰ্টমেণ্ট আছে, ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, তেওঁলোকে ছামাৰ ইণ্টাৰ্ণশ্বিপটো এইবাৰ প্ৰভাইড কৰিব। তো ইয়াতে এলিজিবিলিটি আছে, এলিজিবিলিটি চোৱা যে BTech হ'ব পাৰে, BTech ষ্টুডেণ্ট, MTech ষ্টুডেণ্ট, BSc ষ্টুডেণ্ট এণ্ড MSc ষ্টুডেণ্টছ আৰ এলিজিবল। মানে ইয়াতে কি অকল ছায়েন্সৰ ষ্টুডেণ্টখিনিহে গুৱাহাটী ইউনিভাৰ্চিটিৰ মেইন কেম্পাছত ছামাৰ ইণ্টাৰ্ণশ্বিপটো কৰিব পাৰিব। ইয়াতে কি আৰ্টছ বা কমাৰ্চৰখিনিয়ে নোৱাৰে মানে। তো এতিয়া তোমাৰ কি ৰেজিষ্ট্ৰেশ্যন ফি আছে ইয়াতে 2500 ৰুপিজ নন ৰিফাণ্ডেবল। মানে তুমি যদি এবাৰ যদি এপ্লাই কৰি লোৱা, ৰেজিষ্ট্ৰেশ্যন কৰি লোৱা, দেন তুমি যদি বিচাৰা যে মই ইণ্টাৰ্ণশ্বিপটো নকৰোঁ বা কিবা কাৰণত মই কেঞ্চেল কৰিম, তেন্তে তুমি ফিটো কিন্তু কি ৰিফাণ্ড নোপোৱা। বা তোমাৰ কি হয় ইণ্টাৰ্ণশ্বিপটো যেতিয়া তোমাৰ এবাৰ পে'মেণ্ট কৰিবা বা ইণ্টাৰ্ণশ্বিপ কৰাৰ পিছত কিছুমান জেগাত মানে কি হয় গভাৰ্ণমেণ্ট এজেঞ্চিবিলাকে ৰিফাণ্ডেবল হয়, মানে ইণ্টাৰ্ণশ্বিপটো কৰাৰ পিছত ফিটো ঘূৰি পোৱা যায়। তো ইয়াতে কি ঘূৰি পোৱা নাযাব, মানে 2500 ৰুপিজটো কি নন ৰিফাণ্ডেড হয়। আৰু ছিটছখিনি কি লিমিটেড হয়। এপ্লিকেশ্যন উইল বি কনচিডাৰ্ড অন দ্য ফাৰ্ষ্ট কেম বেচিছ। মানে কি হয় তোমাৰ কিছুমান ইনষ্টিটিউশ্যন IIT বিলাকে যেতিয়া ইণ্টাৰ্ণশ্বিপটো প্ৰভাইড কৰে, তেওঁলোকে মানে কি মেৰিটৰ ওপৰত ডিপেণ্ড কৰে, মানে CGPAৰ ওপৰত ডিপেণ্ড কৰি কিনেহে তেওঁলোকে চিলেকশ্যনটো কৰে। কিন্তু ইয়াতে গুৱাহাটী ইউনিভাৰ্চিটিয়ে CGPAটো নাচায়, কি হয় যোনে প্ৰথমতে এপ্লাই কৰিব তাকহে প্ৰিফাৰেঞ্চটো দিব। তো যিহেতু ইণ্টাৰ্ণশ্বিপটো দুদিন আগতে ষ্টাৰ্ট হৈছে এপ্লাই কৰা, তো তোমালোকে অতি সোনকালে এইখিনি ইণ্টাৰ্ণশ্বিপটো প্ৰগ্ৰেমটোত মানে কি ৰেজিষ্ট্ৰেশ্যন কৰি ল'বা। দেন ইয়াতে তোমাৰ লাষ্ট মানে কি আমি এতিয়া ছিটছখিনি চাম যে কোনটো ডিপাৰ্টমেণ্টত কেইটা ছিটছ আছে সেইখিনি প্ৰগ্ৰেমখিনিত। তো ইয়াতে তোমালোকে নেক্সট চাব পাৰা স্ক্ৰীনত কমিউনিকেশ্যন ডিপাৰ্টমেণ্ট যিখিনি আছে তাতে 10 ইনটেক 10 আছে, ছেমি কণ্ডাক্টৰ এণ্ড VLSI যিখিনি আছিল 14 আছে, মেচিন লাৰ্ণিঙত 15টা ছিটছ আছে, ৰবটিক্স উইথ 3D প্ৰিণ্টাৰত কি 10 আছে, এণ্ড AI এণ্ড এম্বেডেড ছিষ্টেমত 15 আছে, এণ্ড মেডিকেল ইমেজ ইণ্টেলিজেঞ্চত 10 আছে, আৰু বায়'মেডিকেল ছিগনেল প্ৰচেছিঙত ইয়াতে ছিটটো ইনটেকটো লিখা নাই তেওঁলোকে। তো এইখিনি আছিলে আমাৰ এই গুৱাহাটী ইউনিভাৰ্চিটিৰ ছামাৰ ইণ্টাৰ্ণশ্বিপৰ ওপৰত। তো ইয়াৰ পিছত আমাৰ বেলেগ ভিডিঅ'খিনিও আমি ডিছকাছ কৰিম তেজপুৰ ইউনিভাৰ্চিটি বা কটন ইউনিভাৰ্চিটিৰ ছামাৰ ইণ্টাৰ্ণশ্বিপৰ ওপৰতো। তো সেইখিনিৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আগলৈকে। দেন এতিয়া আমি কি এপ্লাইটো কেনেকৈ কৰে। তো
তো এপ্লাইৰ বাবে ইয়াতে আমি ৰেজিষ্ট্ৰেশ্যন লিংক এটা মই ডেছক্ৰিপশ্যনত মই দি দিম। তো তোমালোকে লিংকত গৈ কিনে তোমালোকে ক্লিক কৰাৰ পিছত তোমালোকৰ এটা ফেজ আহিব। তো সেইখিনি প্ৰচেছখিনি মই এতিয়া কণ্টিনিউ কৰিম। যেতিয়া তোমাৰ ৰেজিষ্ট্ৰেশ্যন লিংকটো ক্লিক কৰিবা তো এনেকুৱা ধৰণৰ এটা ফেজ আহিব, ইণ্টাৰফেচ আহিব, য'ত ওপৰত লিখা আছে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফৰ দ্য ছামাৰ ইণ্টাৰ্ণশ্বিপ 2026 ডিপাৰ্টমেণ্ট অফ ECA গুৱাহাটী ইউনিভাৰ্চিটি। তো ইয়াতে প্ৰগ্ৰেম ডিউৰেশ্যন এইখিনি ডিটেইলছ গোটেইখিনি ইয়াতে লিখা আছে, লাষ্ট ডেট, দেন গাইডলাইনছখিনি তোমালোকে পঢ়ি ল'বা, যে গোটেইখিনি বস্তু নিজে পঢ়ি ল'বা, যে ন' একমডেশ্যন উইল বি প্ৰভাইডেড বাই দ্য অথৰিটি, মানে তোমাৰ থকা মেলাৰ কাৰণে তাতে গুৱাহাটী ইউনিভাৰ্চিটিত তোমাৰ একমডেশ্যনটো প্ৰভাইড নকৰে। তো তোমাৰ যদি ক'ৰবাত দূৰৰ পৰা আহি আছা ইণ্টাৰ্ণশ্বিপটো কৰিম বুলি ভাবিছা, দেন তোমালোকে নিজে একমডেশ্যনটো এৰেঞ্জ কৰিব লাগিব। দেন ইয়াতে ৰেজিষ্ট্ৰেশ্যন ফি বাগেৰা দিয়া আছে, ইয়াতে কণ্টেক্ট ডিটেইলছো দিয়া আছে, কোঅৰ্ডিনেটৰ আছে এণ্ড কোঅৰ্ডিনেটৰ আছে, দুজনৰ ইয়াতে কণ্টেক্ট ডিটেইলছখিনি দিয়া আছে, প্ৰভাইড কৰা আছে। দেন ইয়াতে ফৰ্মটো কেনেকৈ ফিল আপ কৰিবা, যেন ইমেইলত ইয়াতে ৰেকৰ্ড বুলি ইয়াতে ক্লিক কৰিবা। দেন ইয়াতে তোমাৰ প্ৰথমতে তোমাৰ নামটো দিবা, হোৱাটছআপ নাম্বাৰ আছে, দেন নেম অফ দ্য কলেজ বা ইউনিভাৰ্চিটি যিখনৰ পৰা তুমি আহিছা সেইখন, প্ৰগ্ৰেম ইনৰোড মানে কি ইয়াতে দিয়া আছে, তুমি BE বা BTech BSc MSc MTech বা আদাৰ কি কৰি আছা বৰ্তমানে সেইখিনি দিবা। দেন তোমাৰ ডিপাৰ্টমেণ্টটো, তোমাৰ ছেমিষ্টাৰটো, ৰোল নাম্বাৰ। দেন ইয়াতে এটা ৰিমাৰ্কত আছে, অনলি ফৰ দ্য এপ্লিকেণ্টছ হু চিলেক্টেড প্ৰগ্ৰেম ইনৰোল্ড এজ আদাৰ, মানে তুমি যদি ইয়াতে আদাৰ্ছ বুলি দিছা, ইয়াতে তোমাৰ যেতিয়া তুমি কোৰ্চটো যে কি কোৰ্চ কৰিছা, দেন ইয়াতে তোমাৰ সেইখিনি এনচাৰটো লিখিবা যে কি কোৰ্চ কৰি আছা। কপি অফ ইনষ্টিটিউশ্যন ID, মানে তোমাৰ যিটো ID কাৰ্ড আছে তোমাৰ ইউনিভাৰ্চিটিৰ আইডেণ্টিটি কাৰ্ড, সেইটো তুমি ফটো কপি ইয়াতে তুমি দিবা। এতিয়া আমাৰ যে নেক্সট পেজটো খুলিবা, নেক্সট পেজটো এনেকৈ তোমাৰ ডমেইনটো চিলেক্ট কৰিব লাগিব। তো ইয়াতে তোমাৰ প্ৰিফাৰেঞ্চ দিব লাগিব, ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড, তো এনেকৈ 6টা প্ৰিফাৰেঞ্চ দিয়া আছে। তো তুমি কি যিটো কোৰ্চটো তোমাৰ এজ এ ইণ্টাৰেষ্ট হিচাপে ল'ব বিচাৰা বা ইণ্টাৰ্ণশ্বিপটো যিটো কোৰ্চত কৰিব বিচৰা সেইটো তুমি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিবা। দেন ছেকেণ্ড ইণ্টাৰেষ্ট থকাটোত ছেকেণ্ড প্ৰিফাৰেঞ্চ দিবা, থাৰ্ড ইণ্টাৰেষ্ট থকাটো থাৰ্ড মানে প্ৰিফাৰেঞ্চ দিবা। তো তেনেকৈ তোমাৰ 6টা প্ৰিফাৰেঞ্চ ফিল আপ কৰিবা। কৰাৰ পিছত ইয়াতে এটা NOC লাগিব, মানে NOC মানে কি হয়, তোমাৰ HOD বা প্ৰিন্সিপাল বা ডিন মানে যিকোনো হ'ব পাৰে ইয়াতে। তো তোমাৰ এই ইনষ্টিটিউশ্যনখনে তোমাৰ এলাউ কৰিব লাগিব যে তুমি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা ইণ্টাৰ্ণশ্বিপটো কৰিব পাৰিবা। তো যাৰ বাবে NOCটো দৰকাৰ হয়। তো এইখিনি দিয়াৰ পিছতে তোমাৰ কি লাষ্টত পে'মেণ্টৰ অপশ্যনটো খুলিব। তো তোমাৰ 2500 ৰুপিজটো তোমাৰ কি পে' কৰিব লাগিব, দেন তোমাৰ কি ফৰ্মটো ছাবমিট হৈ যাব। তো এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টো। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা, আৰু কিবা যদি ডাউট থাকে ইয়াৰ ওপৰত কমেণ্টত আমাক জনাবা, তো মই নিশ্চয়কৈ তোমালোকক ৰেছপঞ্চ কৰিম। এণ্ড চেনেলটো নতুন অহাখিনিয়ে ছাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা। তো এইখিনিৰ পৰা সামৰিলোঁ, ধন্যবাদ।